নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ 119 গৰাকী অবৈধ ভাৰতীয়ক লৈ ভাৰত অভিমুখে আমেৰিকাৰ বিমানখনত আছে পাঞ্জাবৰ 67 জনকৈ লোক হাৰিয়ানাৰ 33 জন লোক গুজৰাটৰ 8 জন লোক উত্তৰ প্ৰদেশৰ 3 জন মহাৰাষ্ট্ৰ গোৱাৰ 2 জন ৰাজস্থান হিমাচল প্ৰদেশৰ আৰু জম্মু কাশ্মীৰৰ এগৰাকীকৈ লোক লৈ আহি আছে নিশা পাঞ্জাবৰ অমৃতসৰত অৱতৰণ কৰিব আমেৰিকাৰ বিমানখন 17 ফেব্ৰুৱাৰীত নিযুক্তি লাভ কৰিব ভাৰতৰ নতুন মুখ্য নিৰ্বাচন আয়ুক্তই নিৰ্বাচন আয়ুক্ত নিযুক্তি সন্দৰ্ভত 17 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব গুৰুত্বপূৰ্ণ বৈঠক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিৰোধী দলপতি ৰাহুল গান্ধীৰ উপস্থিতিত অনুষ্ঠিত হ'ব বৈঠক তিনিখনকৈ সংসদীয় কমিটিৰে অনুষ্ঠিত হ'ব বৈঠক অবৈধ ভাৰতীয় কঢ়িয়াই অনা আমেৰিকাৰ বিমান অমৃতসৰত অৱতৰণ কৰাক লৈ প্ৰতিক্ৰিয়া পাঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ পাঞ্জাব আৰু পাঞ্জাবীসকলক বদনামী কৰিবলৈ এনে কৰা হৈছে বুলি মন্তব্য কৰিছে পাঞ্জাবৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কিহৰ ভিত্তিত অমৃতসৰত বিমান অৱতৰণ কৰিব দিয়া হৈছে হিয়া বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে স্পষ্ট কৰিব লাগে বুলিও মন্তব্য কৰিছে পাঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে আমেৰিকাৰ হুৰাৰ ওপৰত শুল্ক হ্ৰাস কৰিছে ভাৰতে ডোনাল্ড ট্ৰাম্প আৰু নৰেন্দ্ৰ মোদীৰ বৈঠকৰ পাছতে আমেৰিকাৰ হুৰাৰ ওপৰত 50% শুল্ক হ্ৰাসৰ সিদ্ধান্ত ভাৰত চৰকাৰৰ অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰীকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বৈঠকত বহিব আছো অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ প্ৰতিবেদন সন্দৰ্ভত 16 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব বৈঠক আসুৰ নেতৃবৃন্দক বৈঠকলৈ আমন্ত্ৰণ জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে সৰব হৈ পৰিছে ৰাহুল গান্ধীয়ে ফেচবুক পোষ্টৰ জৰিয়তে কৈছে যে ড্ৰোনে যুদ্ধত বৈপ্লৱিক পৰিৱৰ্তন আনিছে কিন্তু ই কেৱল এটা প্ৰযুক্তি নহয় ই হৈছে তৃণমূল পৰ্যায়ৰ আৰু শক্তিশালী ঔদ্যোগিক ব্যৱস্থাৰ দ্বাৰা ক্ষুদ্ৰ উৎপাদনৰ দ্বাৰা পৰিচালিত উদ্ভাৱন দুৰ্ভাগ্যজনকভাৱে প্ৰধানমন্ত্ৰী মোদীয়ে এই কথা বুজিবলৈ সক্ষম হোৱা নাই তেওঁৰ এআইৰ ওপৰত টেলিপ্ৰম্পটাৰ ভাষণ দিবলৈ ব্যস্ত থকাৰ সময়তে আমাৰ প্ৰতিযোগীসকলে নতুন প্ৰযুক্তিৰ ক্ষেত্ৰত আগবাঢ়িছে ৰাহুল গান্ধীয়ে কৈছে আমি স্পষ্ট দৃষ্টিভংগীৰে উদ্যোগিক শক্তি হ'ব লাগিব যাতে আমি যুৱক যুৱতীসকলক নিয়োগ কৰিব পাৰো আৰু ভাৰতৰ ভৱিষ্যতলৈ আগবঢ়াই নিব পাৰো সামাজিক মাধ্যমত গৌৰৱ গগৈৰ পত্নী গৌৰৱ গগৈ আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত চলি থকা প্ৰতিযোগিতাক লৈ এতিয়া যথেষ্ট আলোচনা হৈ আছে তাৰ মাজতে কিছু সময় পূৰ্বে সাংসদ গৌৰৱ গগৈয়ে নিজৰ ফেচবুক একাউণ্টত কেইবাটাও মন্তব্য কৰিলে গৌৰৱ গগৈয়ে কৈছে যে প্ৰিয় এলিজাবেথ আজি মই তোমাক কৃতজ্ঞতা জনাইছো যোৱা কিছুদিনৰ পৰা তোমাৰ নাম চৌদিশে চৰ্চিত আজি তোমাৰ নাগৰিকত্বৰ ওপৰত প্ৰশ্ন উঠিছে বিবাহৰ পাছত সকলো ছোৱালীয়েই ঘৰ পৰিয়াল এৰি আহে কিন্তু তুমি মাথো ঘৰ পৰিয়ালেই নহয় নিজৰ মাতৃভূমিকে এৰি আহিলা ভাৰতলৈ আহি তুমি আমাৰ ভাষা সংস্কৃতি পৰম্পৰাক আকোৱালি ললা এগৰাকী অসমীয়া বোৱাৰী হিচাপে অসমলৈ আহি তুমি আমাৰ সংস্কৃতি গ্ৰহণ কৰিলা নাম ভাওনা বিহু পূজা সকলোতে তুমি ভাগ ললা কৰ্মস্থলী দিল্লীতে থাকি আমাৰ দুই সন্তানক ডাঙৰ দীঘল কৰিছা তোমাৰ ব্ৰিটিছ পাছপোৰ্ট তোমাৰ অপৰাধ নহয় তোমাৰ OCI কাৰ্ডো তোমাৰ নীতি বহিৰ্ভূত নহয় নিশ্চয়কৈ প্ৰতিগৰাকী নাৰীৰ দৰেই তোমাৰ নিজৰ মা দেউতা আৰু নিজৰ মাতৃভূমিৰ প্ৰতি অলপ হলেও টান থাকিবই নিজৰ মা দেউতাক লগ পাবলৈ মনত হেঁপাহ থাকিবই তুমি ৰাজনীতিৰ পৰা বহু আঁতৰত থাকা কিন্তু আজি ৰাজনীতিয়ে তোমাকো টানি আনিছে তুমি ISI নহয় এগৰাকী মেধা সম্পূৰ্ণ প্ৰতিভাশালী নাৰী অসমৰ ৰাইজৰ মৰম আৰু আশীৰ্বাদৰ ওপৰত বিশ্বাস ৰাখা সকলোৱে জানে প্ৰকৃত সত্য কি
সত্যমেয় জয়তে। গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্য কৰি এই মন্তব্য কৰিলে সামাজিক মাধ্যমত। দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ চৰকাৰী বাসগৃহ মেৰামতিত অধিক ধন ব্যয়ৰ তদন্তৰ নিৰ্দেশনা। চেণ্ট্ৰেল ভিজিলেন্স কমিছনে দিলে তদন্তৰ নিৰ্দেশ। ধনৰ অভাৱত কৰ্মচাৰীক দিব পৰা নাই দৰমহা। 18 ফেব্ৰুৱাৰীত 900 কোটি টকা ঋণ ল'ব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। 2024-25 বিত্তীয় বৰ্ষৰ উৰ পৰিবলৈ সন্মুখত আৰু মাত্ৰ 1.5 মাহ বাকী আছে, যাৰ বাবে অসম চৰকাৰে নিৰ্ধাৰিত ঋণ লোৱাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ বাবে খৰধৰ লগাইছে। ফেব্ৰুৱাৰী মাহৰ 4 তাৰিখে 15 বছৰীয়া ম্যাদত চৰকাৰী বন্ধকত থৈ 900 কোটি টকাৰ ঋণ লোৱা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে অহা 18 ফেব্ৰুৱাৰীত 10 বছৰীয়া ম্যাদত চৰকাৰী বন্ধকত থৈ পুনৰ 900 কোটি টকা ঋণ লোৱাৰ বাবে ৰিজাৰ্ভ বেংকৰ ওচৰত প্ৰস্তাৱ দাখিল কৰিছে। উল্লেখ্য যে নৱবৰ্ষৰ আৰম্ভণিৰ জানুৱাৰী মাহটোতে চৰকাৰে 500 কোটি টকাকে দুবাৰ একেই চৰকাৰী বন্ধকত দি ঋণ লৈছিল। চলিত বিত্তীয় বৰ্ষৰ অধীনত বাজেট ঘোষণা যোগে প্ৰায় 29,000 কোটি টকা ঋণ লোৱাৰ পৰিকল্পনা কৰা হৈছিল যদিও বিত্তীয় দায়বদ্ধতা আৰু বাজেট ব্যৱস্থাপনা আইনৰ লগতে জিএছডিপিৰ তাৰতম্যতাৰ বাবে ঋণৰ পৰিমাণ 17 পৰা 20,000 কোটি টকাৰ ভিতৰত সীমিত ৰখাৰ সিদ্ধান্ত ল'বলৈ চৰকাৰ বাধ্য হয়। মন কৰিবলগীয়া কথা যে প্ৰতিমাহে ঋণৰ ওপৰত নিৰ্ভৰশীল ৰাজ্য চৰকাৰখনে ঋণৰ সপক্ষে যিমানেই যুক্তি আগবঢ়াওক কিয় কেগৰ প্ৰতিবেদন, ৰিজাৰ্ভ বেংকৰ প্ৰতিবেদন, আনকি ৰূপান্তৰ আৰু উন্নয়ন বিভাগে প্ৰকাশ কৰা ৰাজ্যৰ অৰ্থনৈতিক জৰীপ সংক্ৰান্তীয় প্ৰতিবেদনতো ঋণৰ পৰিমাণ ক্ৰমাগত বৃদ্ধি পোৱাক লৈ গভীৰ উদ্বিগ্নতা প্ৰকাশ কৰিছে। ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে একত্ৰিত হ'ব বিশ্বৰ ইছলামিক ৰাষ্ট্ৰ। তুৰ্কীৰ ৰাষ্ট্ৰপতি এৰ্ডোগানৰ সকিয়নি আমেৰিকাত। এতিয়া ইছলামিক ৰাষ্ট্ৰসমূহ একত্ৰিত হৈ আমেৰিকাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিব। তুৰ্কীৰ ৰাষ্ট্ৰপতি এৰ্ডোগানে সকিয়নি দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক। ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে ইছলামিক ৰাষ্ট্ৰসমূহ একত্ৰিত হৈ যুঁজ কৰিব। আমেৰিকাই ইছলামিক ৰাষ্ট্ৰসমূহক নিজৰ দখলত ল'বলৈ যিকোনো চৰম পৰ্যায় পালেগৈ, যিকোনো এটা পৰ্যায়ত যাব পাৰে। সেইবাবে এতিয়া ইছলামিক ৰাষ্ট্ৰ একত্ৰিত হৈ একেলগে যুঁজ দিব আমেৰিকাৰ বিৰুদ্ধে। নৰেন্দ্ৰ মোদী আৰু গৌতম আদানীৰ বিৰুদ্ধে সৰব হৈ পৰিছে ৰাহুল গান্ধী। ৰাহুল গান্ধীয়ে ফেচবুক পোষ্টৰ জৰিয়তে কৈছে, দেশত যদি প্ৰশ্ন কৰে তেতিয়া মৌনতা, বিদেশত সুধিলে তেতিয়া ব্যক্তিগত কথা। আনকি আমেৰিকাতো মোদীজীয়ে আদানীজীৰ দুৰ্নীতি উদঙাই দিলে। যেতিয়া বন্ধুৰ পকেট ভৰোৱাটো মোদীজীৰ বাবে ৰাষ্ট্ৰ নিৰ্মাণ হয়, তেতিয়া ঘুষ আৰু দেশৰ সম্পত্তি লুটপাট কৰাটো ব্যক্তিগত বিষয় হৈ পৰে।